নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৩ জানুৱাৰীৰ পৰিৱৰ্তে শুনানিৰ দিন ধাৰ্য আদালতৰ। অভিযুক্ত অমৃতপ্ৰভা মহন্তই নিয়োগ কৰিলে নিজাববীয়া অধিবক্তা। অমৃতপ্ৰভাৰ হৈ ওকালতি গ্ৰীবী এল চাহু নামৰ অধিবক্তাজনৰ। আন কেইজনৰ হৈ ওকালতি ধ্ৰুৱজ্যোতি দাসৰ। ধ্ৰুৱজ্যোতি দাসক নিয়োগ কৰিছে জিলা আইন সেৱা প্ৰধানিকৰণে। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতে আন এক ডাঙৰ খবৰ। সম্পন্ন হ'ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ দ্বিতীয় দিনৰ শুনানি। আজিৰ পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই বাংলাদেশ হ'বলৈ গৈ আছে অসম। মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লেই অসম হৈ পৰিব বাংলাদেশ। অসমৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ মুখ্যমন্ত্ৰীৰ। মুঠ জনসংখ্যাৰ 40% বাংলাদেশেৰে ভৰি আছে অসম। আৰু 10% বাঢ়িলেই অসম নিজে নিজে বাংলাদেশত সোমাই যাব। এই সমস্যাৰ বাবে মই 5 বছৰে চিঞৰি আছোঁ। তথ্য দিলোঁ, আপোনালোকে কিদৰে বিবেচনা কৰে সেয়া আপোনালোকৰ সিদ্ধান্ত। উত্তৰ পূৰ্বাঞ্চলৰ অসম বাংলাদেশত অন্তৰ্ভুক্তৰ বিষয়ে লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। বাংলাদেশী মূলৰ মানুহক যিয়ে ভাড়া দিছে তেওঁলোকক প্ৰশ্ন কৰিব লাগিব আপুনি। ৰাজহুৱাভাৱে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে কংগ্ৰেছে অসমক কি দিলে। মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে অসমক কি দিলে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব APCCৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। 2021 চনত প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰালে। এজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসমক দিলে, যাৰ বাবে অসমত সকলো দিশত দুৰ্নীতিৰে ভৰি পৰিছে। আৰক্ষী SIT CIDৰ কথা কৈ মুখ্যমন্ত্ৰীৰ মূৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। সত্যৰ বাবে কোনেও মূৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কোনো ভয় ভাবুকিয়ে আমাৰ ওপৰত প্ৰভাৱ নেপেলায়। আমি সদায় ৰাইজৰ লগত থিয় দি আছোঁ। ৰাইজৰ হাত শক্তিশালী কৰিম। ৰাইজৰ স্বাধীনতা থাকিব লাগিব। ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিবই লাগিব। বৰাকত দুগৰাকী বিধায়কৰ কাগজ পত্ৰক লৈ মুখ্যমন্ত্ৰীৰ নিমাত কিয়? মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমৰ সকলো ভুল তথ্য দি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে যে কংগ্ৰেছে অসমক কি দিলে। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বাংলাদেশৰ হিন্দুৰ সুৰক্ষা বিচাৰি ৰাজপথত জনতা। জয় শ্ৰীৰামৰ ধ্বনি দি তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে মহম্মদ ইউনুছৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। সংখ্যালঘু হিন্দুৰ জীৱন আৰু সুৰক্ষা নিশ্চিত হ'বই লাগিব। বাংলাদেশী গো বেক ধ্বনিৰে মহম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ। খাৰুপেটীয়াত বিশ্ব হিন্দু পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ। বাংলাদেশত হিন্দু যুৱকৰ ওপৰত হোৱা ঘটনাক সমৰ্থন কৰে গ্ৰেপ্তাৰ বাহাৰ উদ্দিন। বাংলাদেশত হিন্দু যুৱকক আক্ৰমণৰ সমৰ্থন কৰিছিল বাহাৰ উদ্দিনে। ইয়াকে লৈ সামাজিক মাধ্যমত পোষ্ট দিছিল বাহাৰ উদ্দিনে। দীৰ্ঘদিনৰ পৰা বাহাৰ উদ্দিনে সামাজিক মাধ্যমত দি আছিল বিতৰ্কিত মন্তব্য। মৈৰাবাৰীৰ হাজচৰা গাঁৱত ঘৰ বাহাৰ উদ্দিনৰ। মৈৰাবাৰীৰ ভেলুগুৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে বাহাৰ উদ্দিনক। যুৱতীৰ নামত ভুৱা একাউণ্ট খুলি কৰি আছিল বিতৰ্কিত মন্তব্য।